আজি তোমালোকৰ লগত এটা ষ্টৰী শ্বেয়াৰ কৰিম এণ্ড আই হোপ কি এই ষ্টৰীটো তোমালোকৰ লগত নঘটক। আৰম্ভ কৰিব লৈছো চিটেট 2026ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত ভিডিঅ'। আমি চিটেট কেতিয়া দিলে আটাইতকৈ বেছি কামত আহে আৰু সহজ হয়, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ নে বিএড বা ডিএলএড পাছ কৰি যোৱাৰ পিছত। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত NCTয়ে কি কয় সেই বিষয়ে আমি প্ৰথমতে চাই ল'ম। এইখন আমি দেখিবলৈ পাইছো স্ক্ৰীনত NCTৰ ফালৰ পৰা ক্লাৰিফিকেশ্যন ৰিগাৰ্ডিং এলিজিবিলিটি অন এপিয়াৰিং চিটেট। চিটেট কোনে দিব পাৰে সেই বিষয়ে কি নটিচ ওলাইছে 2022ত ওলাইছে এই নটিচখন। এই নটিচখন যদি আমি তলৰ ফালে আহো ক্লিয়াৰলি ইয়াতে কি মেনশ্যন কৰা আছে, এনিওৱান হু হেজ বিন এডমিটেড ইন TTC। TTC মানে হৈছে টিচাৰ ট্ৰেইনিং কলেজ। যিকোনো এজন মানুহে টিচাৰ ট্ৰেইনিং কলেজত এডমিশ্যন লোৱাৰ লগে লগে তেওঁলোকক পাৰ্চুইং বুলি কোৱা হ'ব, তেওঁলোকক টিচাৰ ট্ৰেইনিং লৈ থকা বুলি কোৱা হ'ব। সি লাগিলে ফাৰ্ষ্ট টাইম, ছেকেণ্ড চেম, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ য'তেই নাথাকক কিয় বিএড বা ডিএলএডৰ। আৰু যদি সি পাৰ্চুইং হয় দেন হি অৰ শ্বি কেন এপিয়াৰ টেট এক্সামিনেশ্যন। প্ৰত্যেকজন পাৰ্চুইং কেণ্ডিডেটে যোনে বিএড বা ডিএলএড কৰি আছে, ফাৰ্ষ্ট ইয়াৰতে হওক ছেকেণ্ড ইয়াৰতে হওক, তেওঁলোকে টেট এক্সামিনেশ্যন দিব পাৰে। ক'তো এই নটিচখনত ফাইনেল ইয়াৰৰ কথা মেনশ্যন কৰা হোৱা নাই, কেৱল পাৰ্চুইঙৰ কথা মেনশ্যন কৰা হৈছে। সেইকাৰণে ফাৰ্ষ্ট ইয়াৰৰ পৰাই আমি চিটেট দিব পাৰোঁ। এতিয়া আমি আমাৰ ষ্টৰীৰ ফালে আগবাঢ়িছো। ষ্টৰীটো কি যে ধৰি ললো আমি ভাবিছো যে বিএড বা ডিএলএড পঢ়ি লওঁ, পঢ়ি উঠাৰ পিছত চিটেট পৰীক্ষা দিম। ঠিক আছে, খুব ভাল কথা। কি সুবিধা হ'ব আমাৰ যেতিয়া বিএড বা ডিএলএড পঢ়িম, চিটেটৰ বহুখিনি কণ্টেণ্ট সেইখিনি সময়তে হয়তো আমি শিকি লম, তো আমাৰ পৰীক্ষা দিয়াত সহজ হ'ব যেন লাগে। ঠিক আছে, এইটো এটা চাইড অফ দ্য ষ্টৰী। খুবেই ভাল, বিএড ডিএলএড কৰিলো, তাৰপিছত পৰীক্ষা দিলো। বেলেগ এটা চাইড আমি চাম আজি। সেই চাইডটো ৰিয়েলিটি মোৰ ফ্ৰেণ্ড এজনীৰ লগত ঘটিছে বা বহুতৰ লগত ঘটে। ঠিক আছে, এই স্ক্ৰীনত দেখা ছোৱালীজনী ধৰি ললো মোৰ ফ্ৰেণ্ড গৰাকী। তাইৰ লগত কি হ'ল সেই ষ্টৰীটো আজি আমি চাম। তো তাই এই বছৰ 2025ত বিএড কৰি ওলাইছে। 2025ৰ ধৰি ললো আমি জুলাই বা আগষ্ট মাহত, ইমান মানত তাইৰ বিএডৰ ৰিজাল্ট ওলালে। ৰিজাল্ট ওলোৱাৰ পিছত তাই পাছ হৈ গ'ল। তাই কি হৈ গ'ল? তাই পাছ হৈ গ'ল। এতিয়া তাই পঢ়ি থাকোঁতে চিটেট দিব পাৰিল হয় যদিও নিদিলে। এতিয়া পাছ হ'ল, এতিয়া তাই ৰেডি হৈছে যে চিটেট দিব, খুব ভালকৈ দিব। চিটেট পৰীক্ষা অনুষ্ঠিত কেতিয়া হ'বলৈ গৈ আছে? আমি সকলোৱে জানো চিটেট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী 2026ত। ঠিক আছে, এতিয়ালৈকে তাইৰ লগত চিটেটৰ কোৱালিফিকেশ্যন নাই। সেইকাৰণে ইন বিটুইন তাই যে পাছ কৰিলে, বিএড পাছ কৰিলে বা ডিএলএড পাছ কৰিলে, আৰু যেতিয়া চিটেট পৰীক্ষা অনুষ্ঠিত হ'ব, ইন বিটুইন দিছ টাইম তাইৰ লগত চিটেটৰ বা টেটৰ কোৱালিফিকেশ্যন নাই, যিখনৰ জৰিয়তে তাই গভৰ্ণমেণ্ট স্কুল এখনত এপ্লাই কৰিব পাৰে। কিন্তু গভৰ্ণমেণ্টে কি কৈছে যে ডিচেম্বৰৰ শেষৰ ফালে আমি নতুন এডভাৰটাইজমেণ্ট, নিউ এডভাৰটাইজমেণ্ট মুকলি কৰিম। ঠিক আছে, নতুন এডভাৰটাইজমেণ্ট মুকলি কৰিম। এই ছোৱালীজনীয়ে কিন্তু পাছ কৰি থৈছে বিএড বা ডিএলএড, পইচা ভৰি লাখ টকা ভৰি কেনে বিএড কৰিছে। ডিচেম্বৰত যদি নতুন এডভাৰটাইজমেণ্ট ওলাই, পাছ কৰি থোৱাৰ পিছতো চিটেট নথকাৰ কাৰণে এপ্লাই কৰিব পাৰিব জানো? তাইতো এপ্লাই কৰিব নোৱাৰে, কাৰণ তাই চিটেট পৰীক্ষা দিব ফেব্ৰুৱাৰী 2026ত। যাৰ ৰিজাল্ট এগেইন কেতিয়া দিব? ৰিজাল্ট দিব মাৰ্চত। ঠিক আছে, চ' তাৰ আগততো তাই এপ্লাই কৰিব নোৱাৰে। তো আমি দেখা পালো ন, তো বিএড কৰি উঠাৰ পিছতো এডভাৰটাইজমেণ্ট ওলালেও যদি আমাৰ লগত আগতীয়াকৈ টেটৰ কোৱালিফিকেশ্যনটো নাথাকে, বিএড কৰি উঠাৰ পিছতো আমি হয়তো দীঘলীয়া সময়ৰ কাৰণে ৰ'বলগীয়া হ'ব পাৰে। আন কি অসুবিধাৰ সন্মুখীন হ'ব? অসমৰ আমি মেক্সিমাম মানুহ লোৱাৰ মিডিল ক্লাছ ফেমিলিৰ পৰা আহোঁ। ইটছ এ প্ৰেক্টিকেল ফেচ কৰি অহা এক্সপিৰিয়েঞ্চৰ পৰা চিটুৱেশ্যনবিলাক কৈ আছোঁ। এই ছোৱালীজনীৰ লগত কি হৈ গ'ল যে তাই বিএড পঢ়ি উঠাৰ পিছতেই প্ৰেছাৰ আহি গ'ল ফেমিলিৰ ফালৰ পৰা, যে বা নিজৰ ফালৰ পৰা যে নিজৰোতো খৰচা পাতি আছে, কিবা এটা আৰ্নিং কৰিব লাগে, যাৰ কাৰণে তাই প্ৰাইভেট স্কুল জইন কৰি ল'ল। প্ৰাইভেট স্কুল জইন কৰাৰ পিছত কি হৈ গ'ল, তাইৰ লগত সময়ৰ বহুতখিনি নাটনি হ'ল। এই যে তাই ভাবি থৈছিল বিএডৰ পিছত, পাছ কৰি উঠাৰ পিছত চিটেটৰ প্ৰিপাৰেশ্যন কৰিম আৰু পাছ কৰাৰ পিছত যি চিটেট আহিব তেতিয়া দিম, এতিয়া তাইৰ কি হৈছে, প্ৰাইভেট স্কুলত সোমোৱাৰ কাৰণে আৰ্নিঙৰ কাৰণে সোমাবও লাগিব, প্ৰিপাৰেশ্যনৰ কাৰণে সময় কমি গৈছে। বুজি পালো? তো যিটো ভাবি থৈছিল যে পৰীক্ষাৰ পিছত দিম, একদম ফালি আহিম,
এতিয়া সময় কমি গ'ল। বাকী চেঞ্জটো আপোনালোকে ধৰিবই পাৰিছে। সেইকাৰণে যিহেতু সুবিধা প্ৰদান কৰিছে যে চিটেট পঢ়ি থকাৰ পৰাই দিব লাগে, সেইকাৰণে যিসকলে পঢ়ি আছে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক, ভালকৈ এতিয়াই দিয়ক, পঢ়ি থাকোঁতে দিয়ক। যদি বহুত কষ্টও হয় তথাপিও অন্ততঃ 2 ঘণ্টা এটা নিজৰ ফালৰ পৰা আপুনি নিজে চাই লওক যে কেতিয়া ৰাতিপুৱা উলিয়াব পাৰে সময়টো নে ৰাতি উলিয়াব পাৰে। অন্ততঃ 2 ঘণ্টা এটা দি হ'লেও বিএড পঢ়ি থাকোঁতে এই চিটেট ক্লিয়াৰ কৰি লওক। চাওক 2025ত কোনো চিটেট পৰীক্ষা অনুষ্ঠিতই নহ'ল, ডাইৰেক্ট 2026ত অনুষ্ঠিত হ'বলৈ গৈ আছে। ঠিক আছে, চ' এনেকে এই গেপবোৰ যেতিয়া আহি যায় তাৰ মাজত কিন্তু এনেকুৱা নহয় যে 2025ত এডভাৰটাইজমেণ্ট ওলোৱা নাই। 2025ত দুবাৰকৈ এডভাৰটাইজমেণ্ট ওলাইছে, এবাৰ 4,500 পোষ্টৰ, এবাৰ 5,500 পোষ্টৰ। চ' এই যদি কোনোবাই আগতে 2024ত চিটেট পাছ কৰি থোৱা নাছিল, সি 25ত বিএড পাছ কৰিলেও এই এডভাৰটাইজমেণ্টসমূহ মিছ কৰিছে। বুজি পাইছো আমি, কাৰণ গেপৰ মাজত যদি পৰীক্ষা অনুষ্ঠিত হয় এইটো মিছ কৰা যায়। সেইকাৰণে যিহেতু সুবিধা দিছে এতিয়াই পঢ়ি ক্লিয়াৰ কৰি থৈ দিয়ক, য'ৰ পৰা যেনেকেই নহওক অন্ততঃ এটলিষ্ট 2 ঘণ্টা এটা দিয়ক নিজক। বিএডৰ যিমান কামৰ মাজতো পৰীক্ষাৰ কেইদিন বাদ দি বাকী কেইদিন অন্ততঃ 2 ঘণ্টা এটা দি পৰীক্ষাটো ধুনীয়াকে ক্লিয়াৰ কৰি লওক। লাৰ্ণিং কিউবত আপোনালোকে ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি থব, বিভিন্ন ক্লাছেছ পাব, গাইডেন্স পাব এই এক্সাম কেনেকৈ ক্লিয়াৰ কৰিব লাগে। তাৰোপৰি এটা ষ্ট্ৰাকচাৰ্ড ৱেত যদি শিকিব বিচাৰিছে পেডাগজিৰ কাৰণে প্ৰতিষ্ঠা বেচ জইন কৰিব পাৰে, সম্পূৰ্ণ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি চিটেট ফ'কাছ ইয়াত আপোনালোকক দিয়া হ'ব। লগতে এলপিৰ কাৰণে গোটেইকেইটা ছাবজেক্ট কভাৰ কৰি বেচ আছে লাৰ্ণিং কিউবৰ এপত, ডাউনলোড কৰিব লাৰ্ণিং কিউব এপ, তাত আপোনালোকে পাই যাব। কুপন কোড ইউজ কৰিব লাৰ্ণিং কিউব, ডিছকাউণ্ট অকণমান পাব। কিবা ডাউট থাকিলে হোৱাটছএপ কৰিব পাৰে এইটো হোৱাটছএপ নাম্বাৰত। ঠিক আছে, এইখিনি আছিল আজিৰ ভিডিঅ'ত। চেনেল ছাবস্ক্ৰাইব কৰিব, চিটেট ৰিলেটেড আপোনালোকে কণ্টেণ্ট এই চেনেলৰ জৰিয়তে পাব।